হেৰিবিলাক হয়, প্ৰগ্ৰামবিলাক হয়, আহে। ঠিক তেতিয়া জেৰুচালেমলৈ যীশুখ্ৰীষ্ট আহিছিল। এটা পৰ্ব, কি পৰ্ব হয় জেৰুচালেমত? এতিয়া তিনিটা মেজৰ ফেষ্টিভেল যিহুদীবিলাকে পালন কৰে দেই। এটাটো হৈছে তেওঁলোকে টাবাৰনিকেল এটা ফেষ্টিভেল হয়, আৰু এটা হয় ইহঁতৰ পাছঅভাৰ দেই, এইটো আৰু এটা পেন্টিকষ্ট। তিনিটা মেজৰ ফেষ্টিভেল যিহুদীবিলাকৰ। এই তিনিটাৰে নিশ্চয় ডেফিনেটলি এটা কোনটোবা হ'ব, সেইটো ইয়াতে নামটো কোৱা নাই। ফাৰ্ষ্ট আৰু ইয়াতে আৰু আমি আগুৱাই যাওঁ হওক, এই তিনিটাৰ এটা এইটো ফেষ্টিভেল আছিল। সেই ফেষ্টিভেলত জেৰুচালেমত যীশুখ্ৰীষ্টই গৈছিল। তাতে আৰু এটা কি হৈছে, মেৰ চাট বুলি এটা গেট আছিল। এইটো ইংলিছত শ্বিপ গেট, শ্বিপ মানে মেৰ চাট এনেকুৱা গেট। এইটো ইষ্টাৰ্ণ ছাইডত জেৰুচালেম, মই যোৱা নাই জেৰুচালেম, কিন্তু জিঅ'গ্ৰাফিকেলি মই অলপ চালোঁ। ইষ্টাৰ্ণ ছাইড, পূব ছাইডত সেই গেটটো, ইষ্টাৰ্ণ ছাইডৰ গেটটো আছে, এইটো শ্বিপ গেট, মেৰ চাট গেট বুলি সেইটো কোৱা হৈছে ইয়াত। তাতে এটা পুখুৰী আছে বুলি কৈছে দেই, পুখুৰী। মেৰ চাট এই গেটৰ সিফালে পুখুৰী আছে, আৰু এই পুখুৰীটো এনেকে এক্সপ্লেইন কৰিছে, সেইটো 5টা চালি ঘৰ থকা, তাৰমানে সেইটো ফৰ্টিকো, তাৰমানে আমাৰ ইফালে তেনেকুৱা পুখুৰী নাই। মই সেইটো আমি জেৰুচালেমত যাওঁ এতিয়া মনেৰে, সেইটো এনেকুৱা হ'ব যেনিবা আমাৰ ইয়াত কি আছে, ষ্টেডিয়াম আছে, ফুটবল ষ্টেডিয়াম। কোকৰাঝাৰত ভাল ষ্টেডিয়াম ডেভেলপ হৈ আছে। ষ্টেডিয়ামটো কেনেকুৱা, মাজত যিটো ফুটবল খেলে যেনিবা সেইটো পুখুৰী হ'ল, তাৰপিছত সেই গেলাৰী চেলাৰী যিটো হেৰি আছে, সেইটো এণ্ট্ৰেঞ্চবিলাক আছে। এণ্ট্ৰেঞ্চ মই এইটো 5 এণ্ট্ৰেঞ্চ বুলি কম এতিয়া 5 এণ্ট্ৰেঞ্চ ইয়াতে আছে, সোমাব পাৰা, যাব পাৰা। আৰু সেই এণ্ট্ৰেঞ্চটো এনেকুৱা, সেইটো চালি আছে, ছেট আছে। এণ্ট্ৰেঞ্চখিনিত যদি থাকে, তাত মানে এইটো বৰষুণ নপৰিব। এইটো ৰাস্তাটো তেনেকৈ বনাইছে, ওপৰত চালা, তাৰপিছত পুখুৰীটোতো অপেন, তেনেকুৱা ফুটবল সেই ষ্টেডিয়ামৰ নিচিনা হ'ব না। পুখুৰীটো তেনেকুৱা আছিল আৰু কি। এইটো ক'ত আছিল? জেৰুচালেমৰ পূব পিনে শ্বিপ গেট সিফালে। আচ্ছা দে, তাৰপিছত এই পুখুৰী, মই এই বিষয়টো ক'ব লগা হোৱাত অলপমান ষ্টাডি কৰিছিলোঁ, ইয়াৰ বেকগ্ৰাউণ্ডবিলাক, লোকেশ্যনবিলাক, ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো মই ষ্টাডি কৰিলোঁ। ষ্টাডি কৰি পেলাই খুব ইণ্টাৰেষ্টিং কিছুমান ঘটনা পালোঁ মই। সেইটো তাৰ কাৰণে বিৰাট ইচ্ছা আছে মোক ক'বলৈ দেই। এইটো পুখুৰীটো কিমান ডাঙৰ, কিমান বহল, কিমান ডিপ আছিল, সেইটো ৰিচাৰ্চ কৰি পেলাই পাইছে। এইটো আছিলে মানে 360 ফিট মানে দীঘল, 360 ফিট, কিমান ডাঙৰ হ'ব দেই। আৰু বহলটো আছিল বোলে 130, 130 মানে ফিট বহল, 360 ফিট দীঘল। আৰু ডিপ কিমান আছিল বোলে 75 ফিট, 75 ফিট ডিপ। কিমান হ'ব, আমি মানুহে 5 ফিট, 5.5 ফিট, মেক্সিমাম 6 ফিট। এই পুখুৰী কিমান ডাঙৰ আছিল। মই পুখুৰী এক্সপ্লেইন কৰি আছোঁ, জেৰুচালেমৰ পুখুৰীটো। বেথেছডা যিটো ইব্ৰী ভাষাৰ হেৰি হয়, এইটোৰ অৰ্থ হৈছে বেথেছডা মানে এইটো ইব্ৰী ভাষাৰ শব্দ, এইটো হাউচ অফ মাৰ্চি। যিহুদীবিলাকে, ইব্ৰীবিলাকে কিবা যদি নাম থয়, তাৰ অৰ্থ থাকে, আৰু সেই অৰ্থটো অলপ ঈশ্বৰৰ লগত জড়িত থকা হয়। যিমান এই ইব্ৰী ৱৰ্ডবিলাক পাব, নামবিলাক পাব, আপোনালোকে যদি ডিক্সনাৰী চাই মিনিং পাব, আৰু খুব ইণ্টাৰেষ্টিং। আৰু মিনিংবিলাক ঈশ্বৰৰ লগত সম্বন্ধ থকা
তেনেকুৱা ৰাখে। বেথেস্টা মিনছ ইয়াৰ অৰ্থটো হৈছে হাউচ অফ মাৰ্চি। আমাৰ অসমীয়াত হ'ব সেইটো অনুগ্ৰহৰ ঘৰ হয়, অনুগ্ৰহৰ ঠাই। হা, অনুগ্ৰহ, মাৰ্চি মানে অনুগ্ৰহ, অনুগ্ৰহৰ সেইটো ঠাই হয়। সেইটো 5টা তেনেকুৱা গেট শ্বেপ আছে, 75 ডিপ, 130 ফুট মানে বহল, 360 ফিট দীঘল এইটো পুখুৰী। বাইবেলত এই চিট ফুটবিলাক এইটো দিয়া নাই, এইটো কেনেকৈ পালে? এইটো অকল যোহনেহে লিখি থৈছে, বেলেগ সুবাৰ্তা ৰাইটাৰ্ছবিলাকে লিখা নাই। 3টা গছপেলত এই ঘটনাটো নাই। তো এটা সময়ত ক্ৰিটিক্সবিলাকে, বাইবেল স্কলাৰবিলাকে এই ঘটনাটো একজাক্টলি ক'ৰ হৈছিল সেইটো লোকেট কৰিব পৰা নাছিল। তাৰমানে বহুত বস্তুবিলাক মানে ভাঙি গ'ল, মাটিৰ তলত গ'ল, ধ্বংস হ'ল, তেনেকুৱা। আৰু বাইবেলৰ কমপ্লিট বুকছটো 1500 চামথিং তাৰপিছত ওলাইছে। তো তেতিয়া অলপ কনফিউজন হৈছিল বোলে ক্ৰিটিক্সবিলাকে, এই ঘটনাটো একজাক্টলি ক'ত হৈছিল ধৰিব পৰা নাছিল। কিন্তু আৰ্কিঅলজিষ্টবিলাকে 1187 অৰ্থাৎ 1187ত সেইটো আৱিষ্কাৰ কৰিব পাৰিছিল। তাৰপিছত তেওঁলোকে তাৰ দ্বীপ কিমান, বহল কিমান, কেনেকুৱা আছিল, কেনেকুৱা ধৰণৰ আছিল, এইটো তেওঁলোকে দিব পাৰিছিল। আৰু ইয়াৰ ঘটনাটো একেবাৰে ইউনিক। এইটো ডাঙৰ পুখুৰী হয় আৰু 5টা তাৰ শ্বেড আছে। আৰু সেই শ্বেডবিলাকত যিটো আছে তাত আৰু ঘটনাবিলাক এতিয়া আগবাঢ়ি যাম আমি, বাইবেলত কি কি লিখিছে। ইয়াতে এই অপেন পুখুৰীটোত থাকিব নোৱাৰে। যিবিলাক শ্বেড আছে 5টা, এই 5টা শ্বেডৰ তলত তাতে বৰষুণ চৰষুণ নপৰে, তলত মানে বহুত ৰোগী মানুহ আহি থাকে। কিমানমান মানুহ এইটো ডিষ্টিংক্ট পোৱা নাই। যিটো ইংলিছ বাইবেলত এইটো এনেকৈ কোৱা হৈছে, এ গ্ৰেট মাল্টিটিউড। যেতিয়া ইংলিছত বেলেগ বেলেগ ঠাইত মাল্টিটিউড, গ্ৰেট মাল্টিটিউড এই শব্দটো যেতিয়া বেলেগ বেলেগ ঠাইত ওলায়, কোনোবা ইউজ কৰিছে, তেতিয়া সেইটো 100-200 এনেকুৱা মানুহটো নোকোৱা নাই। 5000 যেতিয়া কোৱাইছিলে তেতিয়া কৈছে গ্ৰেট মাল্টিটিউড। 3000, 5000 যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰিছিল পেণ্টেকষ্টৰ দিনৰ পিছত ভিতৰৰ বক্তৃতাত, তেওঁলোকক মাল্টিটিউড মানে যেতিয়া গ্ৰেট মাল্টিটিউড বুলি কয় তেতিয়া এইটো বহুত মানুহ। ধৰি লওক এতিয়া আমি জাষ্ট আইডিয়া এটা কৰিবৰ কাৰণে এইটো 2000-3000ৰ বেছি মানুহ হ'ব। মই এইটো অনুমানৰ কথা ক'লো, এই শব্দটো ব্যাখ্যা কৰি পেলাই। যেতিয়া বাইবেলত লিখিছিলে গ্ৰেট মাল্টিটিউড, এইটো সংখ্যাটো বহুত। আৰু কোন হয় এই মানুহবিলাক? বাইবেলত লিখা মতে বাইবেলত এনেকেই লিখিছে, সেইবোৰত কোনা মানুহ, ব্লাইণ্ড, কৰা মানে লেংৰা, চলিব মানে খোজকাঢ়িব নোৱাৰে, নিচলা, একদম মানে অচল মানুহ, একেবাৰে অচল মানুহ, তেনেকে আদি কৰি এইটো কেইটামান দিছে। তাৰ বাদেও তেনেকুৱা বেলেগ বেলেগ বেমাৰৰ মানুহ ইয়াত থাকিব পাৰে। চব বেমাৰৰ কথাটো ইয়াত লিখা নাই। ইয়াত এনেকে কৈছে আৰু এটা কথা, অনেক ৰোগীয়া মানুহ আছিল। অসমীয়াত অনেক বুলি ক'লে, ইংলিছত এইটো এ গ্ৰেট মাল্টিটিউড বুলি কোৱা। ডাইৰেক্ট গ্ৰীকৰ যিটো ট্ৰান্সলেশ্যন আছে কিং জেমছত, আচ্ছা দে আমি ধৰি ললো ইয়াতে হাজাৰ হাজাৰ বেমাৰী ক'ত থাকে? সিহঁতে এই 5টা যিটো গেট আছিলে, পোষ্ট আছিলে, শ্বেড থকা, তাতেই থাকে।
আমি ইয়াত কিমান মানুহ হ'ব? 1000 মান হ'ব নেকি? হা? আমাৰ ইয়াত 1000 মানুহ হ'ব। তাৰমানে আমি ইয়াত যিমান গোট খাইছোঁ তাতকে ডাবল ট্ৰিপল 3 গুণ মানুহ হ'ব। আৰু এইবিলাক মানুহ ৰোগীয়া মানে নিচলা, লেংৰা, পৰা, ব্লাইণ্ড আৰু আমি নাম নাজানা তেনেকুৱা বিভিন্ন বেমাৰৰ মানুহ। দেন দ্য থাৰ্ড পইণ্ট, কিয় আহে তাত? কিয় বেমাৰী তাতে জমা হ'ল? দেই, বেমাৰী কিয় আহে? তাৰ অৰ্থটো হৈছে এইটো ট্ৰেডিশ্যন, সিহঁতৰ এইটো অলৌকিক এটা তাত ঘটনা হৈ থাকে। ঘটনাটো কি হয়? স্বৰ্গৰ দূতে আহি এই পুখুৰীৰ পানী চেক কৰে বুলি কৈছিলে। খলকনি যেতিয়া সেইটো পানীটো ষ্টাৰ আপ কৰে, তেওঁলোকৰ তেনেকুৱা পূৰ্বপুৰুষৰ পৰা বিশ্বাস আছিল ডেফিনেটলি তাত কোনোবা যদি জাপ মাৰে যিকোনো বেমাৰৰ পৰা আহি আৰোগ্য হয়। আচৰিত, আচৰিত। পানী উঠোলাই কলকনি হয়, তাত জাপ মাৰিলে এইটো মানুহ ভাল হৈ যায়। তাৰ কাৰণে ইয়াত মানুহ আহি জমা হৈছে, বেমাৰীবিলাক জমা হৈছে। কিন্তু কেতিয়াবা কেতিয়াবা লিখিছে বাইবেলত, ইন চাম চিজনছ, কেতিয়া হয় সেইটো নাজানে, অমুক টাইমত হয় সেইটো নাজানে। তো কেতিয়াবা কেতিয়াবা তাত পানী ষ্টাৰ আপ কৰে, এঞ্জেল আহে ষ্টাৰ আপ কৰে, তেতিয়া কোনে জাপ মাৰে ভাল হৈ যায়, সুস্থ হয়। এইটো এটা আচৰিত এটা ঘটনা। সেই পুখুৰী ডেফিনেটলি ইয়াত সুস্থ হয়। আমি এতিয়া আমাৰ ফাউণ্ডেশ্যনটো, বিশ্বাসৰ ফাউণ্ডেশ্যনটো আমি এতিয়া কৰি উঠিম এই ঘটনাৰ পৰা। যদি নহ'লেহেঁতেন 1000 মানুহ কিয় আহে ইয়াত? যদি সুস্থই নহয় কিয় আহে? ডেফিনেটলি এই কথাটো সত্য। ইয়াতে তেনেকুৱা ৰোগীবিলাক সুস্থ হয়, গুচি যায়। এইটো এটা ঘটনা ইয়াত আছে। আৰু কেনেকুৱা কেনেকুৱা বেকগ্ৰাউণ্ডৰ মানুহ হ'ব পাৰে এই বেমাৰীবিলাক? আমি আকৌ ইয়াতে এক্সপ্লেইন কৰা নাই, কিন্তু আমি আকৌ যদি সেই জেৰুচালেমৰ সেই পুখুৰীত গৈ পেলাই যদি আমি সেই চেঞ্চুৰীৰ এই ঘটনাবিলাক যদি আমি অলপ ধ্যান কৰোঁ, কেনেকুৱা মানুহ হ'ব পাৰে তাতে? যি সময়ত এইবোৰ ঘটি আছিলে, যি সময়ত যীশুখ্ৰীষ্ট প্ৰচাৰ কৰি আছিলে, ৰোমানৰ এটা ৰুলছ আছিল, ৰোমান গোটেই পৃথিৱী শাসন কৰিব পাৰা। তেওঁৰ মেডিকেল ফেচিলিটি নাই তেনেকুৱা নহয়, ফুল অফ ফেচিলিটিজ, সব ৰকমৰ ব্যৱস্থা, প্ৰশাসনৰ ব্যৱস্থা, পৃথিৱীত মানে চবতকৈ মষ্ট পাৱাৰফুল এডমিনিষ্ট্ৰেশ্যন ব্যৱস্থা ৰোমানসকলৰ আছিল বুলি ইতিহাসত লিখা আছে। Then what about the medical facilities? তাতে মেডিকেল ফেচিলিটিজ আছিল না নাছিল এনেকুৱা সন্দেহ হ'ব পাৰে, য'ত মানে ফ্ৰীলি হিলিঙৰ কাৰণে তাত মানুহ আহি জমা হৈছে। দেই, এইটো অলপ ক্ৰিটিকেল ষ্টাডি হয়। অলপ বেকগ্ৰাউণ্ডটো চাই পেলাই আমি কি বুজিব পাৰোঁ। ডেফিনেটলি মেডিকেল ফেচিলিটি এইটো অঞ্চলটোত আছিল, জেৰুচালেমৰ আশে পাশে। জেৰুচালেম তেতিয়াই নাম কৰা চিটি হয়। কিন্তু এইবিলাক মানুহ ইয়াতে জমা হৈছে। এনেকুৱাও হ'ব পাৰে কিছুমানক মেডিকেল ডক্টৰে ডিক্লেয়াৰ কৰিলে এইটো বেমাৰ ভাল নহ'ব, এনেকুৱাও হ'ব পাৰে। কিছুমানে এনেকুৱা হ'ব পাৰে তেওঁলোকৰ টকা পইচা নাই হায়াৰ ট্ৰিটমেণ্ট ল'বলৈ, এনেকুৱাও হ'ব পাৰে। অসহায় ব্যক্তিসকল ইয়াতে এই মিৰাকল হিলিংটো পাবৰ কাৰণে আহিছে, নহ'লেতো ট্ৰিটমেণ্ট লৈ পেলাই ভাল হৈ গ'লে। ইয়াত ইমান হাজাৰ মানুহ কিয় ৰখি থাকিলে? আমি তেনেকুৱা ধাৰণা ইয়াতে কৰিব পাৰোঁ। বহুত মানুহ ইয়াত আহি এই হিলিংটো বিচাৰি পেলাই ৰখি আছিল, এনেকে বাইবেলত লিখা আছে। তেন প্ৰথমতে মই ক'লো জেৰুচালেমত যীশুখ্ৰীষ্ট আহিছিল, তাতে ফেষ্টিভেল হৈ আছে। তেতিয়া তেওঁ এই চিপ গেট, এই
মেৰ সাগৰ সেই গেটেদি সেই বেথেস্ডা পুখুৰী পিনে তেওঁ ট্ৰেভেল কৰিলে দেই। আৰু ইয়াতে এনেকুৱা ষ্টেটমেণ্ট দিয়া হৈছে 18 বছৰ অৰ্থাৎ 38 years ভুগি থকা এজন ব্যক্তি আছে। বেলেগে কিমান হয়তো এনেকুৱা অনুমান হয় 38 বছৰৰ বেছি ৰখি থকা হয়তো ইয়াতে বেমাৰী নাই। সবতকৈ বেছি সময় তাতে ৰখি থকাটো হয়তো সেইজনেই হ'ব পাৰে 38 years বাইবেলত তেনেকৈ লিখিছে। বাইবেলত যিটো লিখিছে এইটো সঁচা ঘটনা বুলি আমি ধৰিব লাগিব। 38 বছৰ ধৰি এজন ৰোগী ইয়াতে ৰখি আছিল সুস্থ হ'বৰ কাৰণে। এজন মানুহ ৰোগীয়া মানুহ ইয়াত আছিল। 6 পদত লিখা আছে যীশুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী হেন জানি যীশুখ্ৰীষ্টই গম পায় ইয়াতে বহুত সময় ধৰি এজন ৰোগীয়া বহি আছে ৰখি আছে, সেইটো যীশুখ্ৰীষ্টই জানে। আৰু যীশুখ্ৰীষ্টই এই পুখুৰীত সেই মানুহজনৰ কাৰণে ডেফিনেটলি কয়। মই আগতে কোৱা নিচিনাকৈ ডেফিনেটলি 38 বছৰ ৰখি থকা মানুহ সেই এজনেই আছিল কিজানি। তাৰ আগৰ আৰু বেছি যদি থাকিলে সেইটো মেনশ্যন কৰিলেহেঁতেন। যীশুখ্ৰীষ্টই এইটো গম পাইছে তাত বহুত সময় ৰখি থকা এজন ৰোগী আছে। আৰু সেই ব্যক্তিক লগ ধৰিবলৈ সেই ব্যক্তিক টাৰ্গেট কৰি ফ'কাছ কৰি পেলাই যীশুখ্ৰীষ্টই মানে বেথেস্ডা পুখুৰীলৈ আহিল। যীশুখ্ৰীষ্টই গম পায়, সেইকাৰণে তেওঁ সেই ব্যক্তিৰ কাৰণে সেই অকল ব্যক্তিৰ কাৰণে সেই পুখুৰীলৈ তেওঁ আগবাঢ়ি গ'ল। তাতে কি হ'ল তেওঁ নিজেই গম পায়। হেল্ল' যীশুখ্ৰীষ্ট গম পায় তাতে 38 বছৰ ধৰি ৰখি আছে। তেওঁৰ ওচৰত গৈ পেলাই যীশুখ্ৰীষ্টই তেওঁক ক'লে তুমি সুস্থ হ'বলৈ ইচ্ছা কৰা নে? সেইটো মই ইংলিছৰ পৰা এইটো কেটচ আপ কৰিম। ডু ইউ ৱান্ট টু বি মেড হোল কমপ্লিট সুস্থ হ'বলৈ। কমপ্লিট যেতিয়া হোল বুলি কয় সেইটো এটা ইনক্লুচিভ, তাৰমানে চব ধৰি পেলাই লোৱা হয়। এইটো ফিজিকেল হিলিং আৰু চব ৰকমৰ মানে হলিষ্টিক বুলি কোৱা হয় ইংলিছত। সুস্থ আত্মিক হিলিং, ফিজিকেল বেমাৰৰ হিলিং, তেনেকুৱা। তেতিয়া ইয়াতে এনেকৈ লিখা আছে, তেতিয়া ৰোগীজনে ক'লে হে মহাশয়, যেতিয়া পানীৰ সেই কলকটো লাগে অৰ্থাৎ সেই পানীয়ে যেতিয়া উঠলে তেতিয়া মোক ইয়াতে লৈ যাবৰ কাৰণে মোৰ কোনো নাই। মই যাওঁতে মই চেষ্টা কৰোঁতে মোৰ আগে কোনোবা যায়। তাৰমানে যেতিয়া পানীটো কলকনি হয় তেতিয়া সি যাব বিচাৰে, চেষ্টা কৰিছে হিলিংটো পাবলৈ, কিন্তু এওঁ কৈছে নাই, মই পোৱা নাই দেই। বেলেগে আহি চাপ মাৰে আৰু সেইটো কণ্টিনিউ নাথাকে। এটা মুভমেণ্ট, এটা সময় নিৰ্ধাৰিত সময় তাত কলকনিটো হ'ব, সেইটো সময়তেই তাতে জাপ মাৰিব লাগে। যেতিয়া কলকনিটো বন্ধ হয় তেতিয়া আৰু তাত হিলিং নহয়। সেইটো এটা অলৌকিক, এটা খুব আচৰিত এটা ঘটনা সেই পুখুৰীত সেইটো আছিল। তেতিয়া তেওঁ কমপ্লেইন মানে নিজৰ যিটো অসামৰ্থ্যতা, যিটো ইনেবিলিটি, তেওঁ ক'লে মই যাব যুঁজোতে বেলেগে যায়, মই আৰু যাব নোৱাৰো। তাৰমানে তেওঁ ইচ্ছা আছে কিন্তু সি পাৰা নাই, সি নিজেই যুঁজি আছে
পাৰা নাই। তেওঁ কৈছে মই যাব যুঁজোতে বেলেগে গৈ জাপ মাৰে, কলকণিটো বন্ধ হৈ যায়। হি ৱাজ ট্ৰাইং হিমছেল্ফ, নিজেই চেষ্টা কৰি আছিল কিন্তু নোৱাৰিলে। ইচ্ছা যদিও আছে, কেনেকৈ কৰিব লাগে নোৱাৰিলে। আচ্ছা, দেন যীশুখ্ৰীষ্টই ক'লে টেক আপ ইয়ৰ বেড, তোমাৰ এই বিচনাটো লোৱা। আৰু ছেকেণ্ড ৱাৰ্ড কৈছে উঠা এণ্ড গো। যীশুখ্ৰীষ্টই তেওঁক তেনেকৈ আজ্ঞা দি পেলাই তেওঁক মানে সুস্থ কৰিলে। উঠা, তোমাৰ এই বেডটো লোৱা এণ্ড ইউ গো। আৰু ঠিক তেনেকৈ তেতিয়াই সেই মানুহজনে সুস্থ হৈ নিজৰ শয্যাথলী লৈ গ'ল, এনেকৈ লিখা আছে। ষ্টৰী তেনেকৈ 1 পৰা 9 পদলৈকে তেনেকৈ লিখি থোৱা আছে। আমি সকলোৱে বেটাৰ অৰ্থাৎ ভাল হ'বলৈ আমি বিচাৰোঁ, চেষ্টা কৰোঁ। কিন্তু বিচাৰি থাকোঁতে যুঁজোতে আৰু আমাৰ মনৰ আৰু এটা নেগেটিভ ফ'ৰ্চ বাধা দিয়ে। স্পিৰিচুৱেল কনফ্লিক্ট আমাৰ জীৱনত তেনেকুৱা এটা কনফ্লিক্ট আহে। এটা মন ভাল হ'বলৈ বিচাৰে, আনটো মনে আমাক টানি ধৰে। তেনেকুৱা এটা আমাৰ কনফ্লিক্ট, যুঁজ আমাৰ অন্তৰত তেনেকৈ চলি থাকে। খ্ৰীষ্টানবিলাকৰ অন্তৰতো চলি থাকে। মই খ্ৰীষ্টানবিলাকৰ কথাই কৈছোঁ। মই তেতিয়া ক'ব পাহৰিছোঁ, এই মানুহজন যীচুক নিচিনিছিলে। হি ডাজন্ট ন' এবাউট জিজাছ। যীশুখ্ৰীষ্ট তেওঁ নাজানে। আজিৰ কথাত যদি আমি ক'বলৈ যাওঁ, তেওঁ খ্ৰীষ্টান মানুহ নহয়। এই 38 বছৰ বেমাৰীটো, তেওঁক যীশুখ্ৰীষ্টই হিলিং কৰিছে। কেতিয়াবা আমি ভাবোঁ খ্ৰীষ্টানসকলৰ মাজতহে হিলিংটো চলে। যীশুখ্ৰীষ্টই এইটো খ্ৰীষ্টান, এইটো মুছলিম, এইটো হিন্দু, ঠিক তেনেকৈ বিভাজনত অহা নাই। তাৰ বিবেচনাত তেনেকুৱা ধৰ্মৰ কথা নাহে। হিজ কনচাৰ্ণ ইজ, তেওঁৰ লক্ষ্যটো হ'ল গোটেই পৃথিৱীৰ মানুহ, তেওঁক মানুহক লাগে। মই পিছত আকৌ এইটো এড্ৰেছ কৰিম। তেওঁ যীশুখ্ৰীষ্টক তেওঁ নাজানিছিল। যীশুখ্ৰীষ্টক নাজানা মানুহক আমি এতিয়া অখ্ৰীষ্টান বুলি ক'ম, যিবিলাকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰা নাই। তো আমি চেষ্টা কৰোঁ, আমি যাতে বেছি ভাল হ'ব বিচাৰোঁ, চেষ্টা কৰোঁ। আৰু মণ্ডলী আমি এনেকৈ ভাবি লওঁ, জাকাটো খ্ৰীষ্টান ফেলোশ্বিপটো আমি তেনেকৈ ভাবি লওঁ, ইয়াতে আমাৰ পৰিৱৰ্তন, আমাৰ ট্ৰেন্সফৰ্মেশ্যন, আমাৰ ৰিফৰ্মেশ্যন, সংস্কাৰবিলাক বা আমি ভাল হ'ব পৰা আমাৰ সেই মণ্ডলীতেই এইটো হ'ব, সেনেকৈ এটা আমি বিচাৰি লওঁ। কিন্তু বহুতে এনেকুৱা আমি পাম, মণ্ডলীত থাকি 30 বছৰ হ'ল, 40 বছৰ হ'ল, 50 বছৰ হ'ল, কিন্তু জীৱনত কোনো পৰিৱৰ্তন নাই। এনেকুৱাও হয়, পৰিৱৰ্তন নাই। আমাৰ খ্ৰীষ্টানসকলৰ মাজতো আমি যদি খুব পাৰ্চনেল কণ্টেক্ট কৰোঁ, ডিছকাছ কৰোঁ, আমি লগ পাম পৰিত্ৰাণ পোৱা নাই। যদি পৰিত্ৰাণে পোৱা নাই, পৰিয়ালত খ্ৰীষ্টান হৈ আছে মানে সেইটো খ্ৰীষ্টানে হয়, যীচুক পোৱা নাই। আমি ভাবোঁ গীৰ্জাত আহি আছোঁ, শুনি আছোঁ, ক্লাছ কৰি আছোঁ, গান গাই আছোঁ, এইবোৰ যীশুখ্ৰীষ্টই নুসুধিব। সেই দিনত যীশুখ্ৰীষ্টই এইবোৰ নুসুধিব, তুমি কিমান গান গাইছ, কিমান লেকচাৰ দিছ, কিমান প্ৰচাৰ কৰিছ, এইবোৰ নুসুধিব। তাতে খ্ৰীষ্টই বহি থাকিব। কাৰ অন্তৰত যীশুখ্ৰীষ্টই বাস কৰিব পাইছে, সেইবিলাকেই সেই পাৰ্মিটটো পাব।
ৰাইট চাইডত সিহঁতক থিয় দিব, সিহঁতেই ঈশ্বৰৰ সন্তান। তেনে মণ্ডলীত থাকি আমি সংস্কাৰ বিচাৰো, পৰিৱৰ্তন বিচাৰো, কিন্তু আমি আচল বিষয়ত মণ্ডলীত থাকিব নালাগে মই সেইটো কোৱা নাই, কিন্তু আচলটো আমাৰ পৰিৱৰ্তন জীৱনটো যীশুখ্ৰীষ্টৰ ওচৰতহে আছে। যীশুখ্ৰীষ্টইহে আমাক পৰিৱৰ্তন কৰিব পাৰে। ৩৮ বছৰ, এইটো 11 বছৰ, আমাৰ তেনেকুৱা ঘৰত যদি ৰোগীয়া থাকে চবেই এৰি দিব, অচলা মানুহ, আৰু এনেকুৱা অৱস্থা হৈ গ'ল তেওঁক এস্কৰ্ট কৰি পানীত পেলাই দিবলৈ বা লৈ যাবলৈ পুখুৰীত নাই। এনেকুৱা হ'ব পাৰে, এনেকুৱা বেমাৰত পৰাৰ কাৰণে ঘৰৰ মানুহে তাক কোনো ৰকম থৈ দিছে। কিজানি তাত তেনেকুৱা ছ'চিয়েল এজেঞ্চিবিলাক আছে, ছ'চিয়েল ৱেলফেয়াৰ NGOs বিলাক কিজানি ওচৰে পাজৰে আছে, যিবিলাকে মানে তাত কিজানি ফুড ডিষ্ট্ৰিবিউশ্যন কৰি দিয়ে। এইবোৰ লিখা নাই, কিন্তু মই অনুমান কৰিছোঁ। ৩৮ বছৰটো সি নিজে ৰান্ধি খাব নোৱাৰে, যিটো মুভমেণ্টে কৰিব নোৱাৰে, তো তাক হয়তো কোনোবা তেনেকৈ দিয়া মানুহ। তো তেওঁ কৈছে যেতিয়া পানীৰ খলকনি হয় তেতিয়া মোক লৈ যাবলৈ মোৰ কোনেও নাই। হি ৱাজ চ' হেল্পলেছ। আমাৰ মণ্ডলীত বহুত বছৰ ধৰি খ্ৰীষ্টান হৈ থকা ব্যক্তিসকলৰ পৰিয়ালসকলৰ মাজত তেনেকুৱা ব্যক্তি, তেনেকুৱা দুখ কষ্টৰে সহি থকা মানুহ আমাৰ মণ্ডলীত নিশ্চয় আছে। চ' হেল্পলেছ। তেওঁলোকৰ অন্তৰত, তেওঁলোকৰ বুকুত দুখ আছে। তেওঁলোকে অকলে যেতিয়া থাকে, তেওঁলোকৰ চকু মুচিবলৈ কোনেও নাই। চ' ডেছপাৰেট। তেওঁলোকে গীৰ্জাত যায়, ভিৰৰ মাজতো তেওঁলোকে অকলশৰীয়া হয়। ন' ওৱান, তেওঁলোকক সহায় কৰিব নোৱাৰে, সহায়ক নাই। পাপৰ জীৱনত, পাপৰ বোঝাত কিমান মানুহ মণ্ডলীত খেখাই আছে। এইটো ব্যক্তি, যীচুক নাজানা ব্যক্তি, এই বেমাৰত কিমান খেখাই আছিল। যীচু নাজানা ব্যক্তি মানে তেওঁৰ কোনো পাপৰ ক্ষমা হোৱা নাই, খেখাই আছে। এদিন নহয়, দুদিন নহয়। আৰু এটা কথাই মাথোন জানে, যেতিয়া পানীৰ খলকনি হ'ব, তাত যদি মই বাগৰি যাব পাৰোঁ বা মই জাপ মাৰিব পাৰোঁ, এইটোহে মোৰ একমাত্ৰ উপায়ৰ ৰাস্তা। তেনেকুৱা চিন্তাধাৰাৰে এই বেথেস্দা পুখুৰীত তেওঁ ৩৮ বছৰ ধৰি কৰি আছে। আমাৰ মণ্ডলীত তেনেকুৱা নাই জানো? বছৰ ডিফাৰেঞ্চ হ'ব পাৰে, ৩৮ বছৰ নহ'ব পাৰে, কিন্তু তেনেকৈ দুখত ভুগি থকা, পাপত থাকি খেখাই থকা, তেওঁলোকে উপায় নাই, অকলশৰীয়া। তেওঁলোকৰ জীৱনত পৰিৱৰ্তন নাই, তেওঁলোকৰ জীৱনৰ শান্তি তেওঁলোকে পোৱা নাই, তেওঁলোকে নিৰুপায়, অকলে নিজৰ নিজৰ অৱস্থাত তেওঁলোকে খান্দি আছে, খেখাই আছে। এইটো দৃশ্যটো তেনেকেই আমাক বুজায়। আমাৰ মণ্ডলী সংস্কাৰৰ মণ্ডলী বুলি মানুহে বিশ্বাস কৰে থাকে। আমি সংস্কাৰ কৰিব পাৰিছোনে? আমি সেই ব্যক্তিক আমি উদ্ধাৰ কৰি আনিব পাৰিছোনে? আমাৰ মিছনটো ক'ত? কাৰ কাৰণে আমি এই মণ্ডলীটো গঠন কৰি পেলাই কাৰ কাৰণে আমি ৰাখিছোঁ? তাত দুখীয়া মানুহ আশ্ৰয় পাব লাগে, অশান্তিত থকা মানুহ শান্তিত পাব লাগে, পৰিত্ৰাণ নোপোৱা মানুহ পৰিত্ৰাণ পাব লাগে, বেমাৰত থকা মানুহ সুস্থ হ'ব লাগে। এইখিনিতো আছিল, আমি কৰিব পাৰিছোনে নাই? আৰু আগত যাম। কিন্তু এদিন কি হ'ল, ৩৮ বছৰ ধৰি তাতে আছে, এটাই তাৰ নজৰ, এই পানী যেতিয়া খলকনি হ'ব তাত মই যাতে জাপ মাৰিব পাৰোঁ। অনলি ওৱান ৱে, নিজৰ চেষ্টাৰে সি সেইটোৱে বাছি লৈছে। সেইকাৰণে যীশুখ্ৰীষ্টক তেওঁ কৈছিলে, মই যাওঁতে বেলেগে জাপ মাৰি দিয়ে আৰু মোক সহায় কৰিবলৈ কোনেও নাই। যীশুখ্ৰীষ্ট আহি পেলাই তেওঁক মাতিলে। যীশুখ্ৰীষ্ট অন দা ৱে আহি আছে,
ইয়াতে মণ্ডলীৰ ভাই ভনীসকল, আপোনাৰ জীৱনতো যদি তেনেকুৱা বিফলতা আছে, আপোনাৰ জীৱনতো যদি তেনেকুৱা অশান্তিৰে পৰিপূৰ্ণ আছে, আপুনি বেমাৰত ভুগি আছে, অশান্তিত আছে, পাপত আপুনি খেকাই আছে, আপুনি অলপ মগজটো মনটো আপুনি অলপ এলাৰ্ট হ'ব। যিশু আপোনাৰ ৰাস্তালৈ গৈ আছে। Christ is on the way. আপোনাক খবৰ ল'বলৈ আহি আছে। আপোনাক সুধিব, what do you want me to do? মই কি কৰাটো তুমি বিচাৰে? আপোনাক সুধিব। আপুনি যীশুখ্ৰীষ্টক সঠিকভাৱে নিজৰ জীৱনৰ প্ৰয়োজনীয়তাভাৱে আপুনি উত্তৰ দিব। যীশুখ্ৰীষ্ট নিজৰ টাইমত আপোনাৰ এই খবৰটো ল'বলৈ, আপোনাৰ জীৱনৰ সেই বিচাৰ বিবেচনাটো ল'বলৈ, আপোনাৰ সেই অৱস্থাটো চেঞ্জ কৰিবৰ কাৰণে আহি আছে। আপুনি সেইটো গম পাব লাগে, আপুনি এলাৰ্ট হ'ব লাগে আৰু সঠিক উত্তৰ আপুনি যীশুখ্ৰীষ্টক দিব। যীশুখ্ৰীষ্টই আহি পেলাই এই ৰোগী মানুহক সুধিছে, মই তোমাক কি কৰাটো তুমি বিচাৰে? তেওঁক ক'লে, তুমি সুস্থ হ'বলৈ ইচ্ছা কৰা নে? ইংলিছত তেনেকৈ কোৱা হৈছে, ডু ইউ ৱান্ট মি টু মেক ইউ হোল? তোমাক সম্পূৰ্ণ সুস্থ কৰাটো তুমি বিচাৰানে? প্ৰথম কথাটো আছিলে, তাতে বহু বছৰ ধৰি বেমাৰত ভুগি থকা বুলি জানি যীশুখ্ৰীষ্ট আহিছে বুলি কোৱা হৈছিলে। যীশুখ্ৰীষ্ট জানে তাৰমানে। তথাপিতো নেক্সট তেওঁৰ ইনকুৱেৰীটো হ'ল, কুৱেশ্যনটো হ'ল, তুমি সুস্থ হ'বলৈ বিচাৰানে? ইট মিনছ ইয়ৰ ডিচিশ্যন। যীশুখ্ৰীষ্টই আপোনাক জবৰদস্ত নকৰি আপোনাৰ ইচ্ছাটো বিচাৰে। যীশুখ্ৰীষ্টই দুৱাৰ দলিত থিয় হৈ ঠুকুৰাই আছে বুলি কৈছে। দুৱাৰ মেলি দিয়াটো হৈছে সেইটো আপোনাৰ মনৰ ইচ্ছাৰ সিদ্ধান্তৰ কথা। আপোনাৰ অপিনিয়নৰ বিনে, আপোনাৰ সিদ্ধান্তৰ বিনে, আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে যীশুখ্ৰীষ্ট জবৰদস্ত আপোনাৰ অন্তৰত নাহিব। সেইকাৰণে আপোনাৰ ইচ্ছা, আপোনাৰ উত্তৰটো যীশুখ্ৰীষ্টৰ কাৰণে বহুত প্ৰয়োজন। সেইকাৰণে তেওঁক সোধা হৈছে, যীশুখ্ৰীষ্ট সমস্যাটো জানে আৰু সেই এজন ব্যক্তিৰ কাৰণে সেই বেথেস্দা পুখুৰীত আহিছে। সেই পুখুৰীত তেওঁ তাৰ কাৰণেই আহিছে। তো তাক সোধা হৈছে, তুমি সুস্থ হ'বলৈ বিচাৰা নাই? তেওঁ নিজৰ ইচ্ছাটো প্ৰকাশ কৰিলে। তেওঁ নিজেই চেষ্টা কৰি আছে, নিজেই সুস্থ হ'বলৈ বিচাৰি আছে। আমাৰ 40 বছৰ ধৰি, 50 বছৰ ধৰি গীৰ্জাত আহি আহি যুঁজি আছে। They have failed to understand who Christ is. খ্ৰীষ্টৰ যে শক্তি আছে, সেই শক্তিটো তেওঁলোকে বুজা নাই। গতানুগতিক জীৱন যাপন কৰি পেলাই তেওঁলোকে পৰিৱৰ্তন হ'ব বিচাৰে, নহ'ব। নিজৰ চেষ্টাৰে নহ'ব। গীৰ্জা দপদপে উন্নতি হওক, আমি তেনেকৈ যুঁজিম, নহ'ব। আমাৰ প্ৰচেষ্টাৰে নহ'ব। তাত এটা অলৌকিক ঈশ্বৰৰ শক্তিৰ এটা প্ৰয়োজন আছে। আমাৰ জীৱন পৰিৱৰ্তন আমি কৰিব নোৱাৰোঁ, ঈশ্বৰেহে কৰিব। গতিকে ঈশ্বৰে যাতে আমাৰ জীৱনত কাম কৰিব পাৰে, সেই সুযোগটো ঈশ্বৰৰ আত্মাক আমি দিব লাগে। কিন্তু গুৰুত্ব বিষয়টো এইটো হয়। সেইকাৰণে যীশুখ্ৰীষ্টই সুধিছে, তুমি সুস্থ হোৱাটো আপুনি বিচাৰে নেকি? আপোনাৰ সিদ্ধান্ত আপুনি জনাব লাগে। আপুনি ইচ্ছাটো প্ৰকাশ কৰিব। যীশুখ্ৰীষ্টই সুস্থ কৰিব পাৰে। যীশুখ্ৰীষ্টৰ ক্ষমতা আপুনি গম পাব লাগিব। যীশুখ্ৰীষ্টই কৈছে, তেওঁ যেতিয়া মনৰ কথাটো এক্সপ্লেইন কৰিলে, তেওঁৰ বিফলতাটো তেওঁ এক্সপ্লেইন কৰিছে। I have failed. তাৰমানে তাৰ মিনিংটো তেনেকৈ কোৱা হৈছে, মই যাবলৈ চেষ্টা কৰি গৈ পোৱাৰ আগতে কোনোবা আৰু মোক কোনেও লৈ যাব মানুহ নাই। That means he has failed. আৰু সেই কথাটো, সেই বিফলতাটো তেওঁ যীশুখ্ৰীষ্টৰ আগত তেওঁ প্ৰকাশ কৰিছে। আদমক সুধিছিল, where are you? আদমে নিজৰ বিফলতা স্বীকাৰ কৰিছে। ক'ত আছো আদম? মই আপোনাৰ আহাৰ শব্দ শুনি মই লুকাই আছো, কাৰণ মই উলংগ। তেওঁ কনফেছ কৰিছে।
নিজৰ অৱস্থা, নিজৰ বিফলতা তেওঁ স্বীকাৰ কৰিছে। তো এই ৰোগীজনে স্বীকাৰ কৰিছে, মই নোৱাৰিলো, মই ইমান চেষ্টা কৰিলো, মই নোৱাৰিলো। যীশুখ্ৰীষ্ট গম পাইছে, যীশুখ্ৰীষ্টৰ সেই শক্তিটো আছে। কৈছে, গেট আপ, উঠা, তোমাৰ বেগটো লোৱা। বিচনাটো উঠাইছে, আৰু সেই বেমাৰীৰ এই আড্ডাৰ পৰা, য'ত হাজাৰ হাজাৰ বেমাৰী আছিল, সেই পুখুৰীৰ পৰা সি খোজকাঢ়ি জেৰুচালেম পিনে গ'ল। বাইবেলত এই কাহিনী আচৰিত ৰূপে। ইয়াতে মই ক'লো আৰু 2-3 হাজাৰ 5 হাজাৰ মান কিজানি বেমাৰী আছিল। বেলেগ বেমাৰী হিলিং সিদিনা কিজানি নিশ্চয় হোৱা নাই। অনলি ফৰ দি ছিংগল পাৰ্চন, এই একেটা ব্যক্তিৰ কাৰণে যীশুখ্ৰীষ্ট থাকে। মই যোৱাকালিৰ মেছেজত ঈশ্বৰৰ প্ৰেমৰ কথা এক্সপ্লেইন কৰোঁতে কৈছিলে, এজন লিখকে কৈছে, এই পৃথিৱীত আপুনি অকলে ব্যক্তি থাকিলেও হলেও কিজানি যীশুখ্ৰীষ্ট আহি আপোনাৰ কাৰণে ক্ৰুচত মৃত্যু হলেহেঁতেন। ঈশ্বৰৰ প্ৰেম ইমান। হাজাৰ বেমাৰী হ'ব পাৰে, আপোনাক আজি স্পেচিয়েল ৱে আপোনাৰ লগত ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে, আপোনাক ভিজিট কৰিবৰ কাৰণে যীশুখ্ৰীষ্টই আপোনাৰ পিনে আহি আছে। আপুনি নিজৰ বিষয়ে যীশুখ্ৰীষ্টক জনাবৰ কাৰণে আপুনি ৰেডি হৈ থাকক। আপুনি যীশু হ'ব লাগিব। মানুহৰ আগত কৈ আপুনি ৰক্ষা নাপাব। আপুনি পৰিয়ালক দুখ দি আপুনি বাচিব নোৱাৰিব। আপুনি হাজবেণ্ডক দুখ দি বাচিব নোৱাৰিব। আপুনি ৱাইফক দোষাৰোপ কৰি বাচিব নোৱাৰিব। ভাই ককাই দাদা ভাই কাকবাৰ দোষাৰোপ কৰি পেলাই আপোনাৰ জীৱনৰ অৱস্থাৰ পৰা আপুনি ৰক্ষা নাপাব। ইউ এলন, আপুনি নিজেই আপোনাৰ জীৱনৰ পৰিস্থিতিৰ বিষয়ে আপুনি নিজেই জানিব লাগিব। আপুনি নিজেই ৰেছপনচিবিলিটি ল'ব লাগিব। ইউ আৰ এলন, আপুনি অকলে হয়। আপোনাৰ বোঝা ল'বলৈ কোনেও আহিব নোৱাৰে। আৰু যিটো আপুনি বহন কৰিব পৰা নাই, আজি শিক্ষকে আমাক কৈছে, আপোনাৰ গধুৰ দায়িত্বটো মোক আনক, মোৰ যুঁৱলিটো লওক। ইউ হেভ টু কাম। আপুনি যীশুখ্ৰীষ্টক সেইটো নিজৰ এই সমস্যাটো লৈ পেলাই নিজেই যীশুখ্ৰীষ্টৰ লগত মোকাবিলা কৰিব। কিয়? যীশুখ্ৰীষ্ট আপোনাৰ জীৱনৰ পথত আপোনাক লগ ধৰিবলৈ আহি আছে। আপোনাৰ সেই বোজাটো ল'বলৈ তেওঁ আহি আছে। আৰু যীশুখ্ৰীষ্টই সেই বোজাটো ল'ব। আপোনাৰ কাৰণে এইটো একদম অসাধাৰণ, ডক্তৰে ভাল কৰিব নোৱাৰা বেমাৰ ডক্তৰে ডিক্লেয়াৰ কৰি দিছে, সেইটো আৰু ভাল নহয়। যীশুখ্ৰীষ্টৰ ৰিপৰ্ট সেইটো নহয়, কিন্তু যীশুখ্ৰীষ্টই এইটো কৰিব পাৰে। আপোনাৰ জীৱনত চাৰিওদিশে বিফলতা আহি আছে, ওৱান আফটাৰ এনাডাৰ ফেইলাৰ হৈ আছে, যীশুখ্ৰীষ্টই সফলতা দিব পাৰে। সাকসেছ টু সাকসেছ যীশুখ্ৰীষ্টই দিব পাৰে। সেই যীশুখ্ৰীষ্ট আজি আপোনাৰ পিনে আহি আছে। আপুনি সেইটো সাৱধান হ'ব। ডেট উড বি দ্য মমেণ্ট, এইটো এটা সময় হ'ব, যিটো সময় পুখুৰীত ঈশ্বৰৰ দূতে কলকনি আনি দিয়ে, ষ্টেণ্ড কৰি দিয়ে। আজি ইয়াত দূত নহয়, ঈশ্বৰৰ আত্মাই এই পৰিৱেশটো, এই মমেণ্টটো ঈশ্বৰৰ আত্মাই সেইটো জোখাৰি। সেইটোৱে সময় হয় আপুনি ইয়াত আপোনাৰ মুক্তি, আপোনাৰ লিবাৰেশ্যন, আপোনাৰ পৰিত্ৰাণ, আপোনাৰ সুস্থতা আমি পাব পাৰিম। যীশুখ্ৰীষ্টই সেইটো কৰিব পাৰে। এইখিনিতে যীশুখ্ৰীষ্টৰ ক্ষমতাৰ বিষয়ে আমি জানাটো ভাল। আমি বাইবেলত আমি দেখো, হু ইজ জিজাছ, ইমান শক্তিশালী এই যীশুখ্ৰীষ্ট কোন হয়। বাইবেলত তেওঁৰ বিষয়ে কেনেকৈ দেখাইছে আমাক। এদিন তেওঁ শিষ্যবিলাকক লৈ পেলাই মাটি সিপাৰলৈ যাত্ৰা কৰিছিল। বাইবেলত ষ্টৰীটো আছে, আহক আমি সিপাৰলৈ যাওঁ। সেইটো পাৰত যাব, যীশুখ্ৰীষ্টই লৈ যাব। যীশুখ্ৰীষ্টৰ পৰিয়াল হয়, যীশুখ্ৰীষ্টৰ শিষ্য হয়, নাওত উঠি সিপাৰলৈ যাব। যীশুখ্ৰীষ্টই মাতিছে, যীশুখ্ৰীষ্ট নিজেই নাওত আছে আৰু যীশুখ্ৰীষ্টই সিপাৰত লৈ যাব।
বাইবেলৰ কাহিনীটো এনেকুৱা। দেন অন দ্য ৱে কি হ'ল, ধুমুহা আহিল। যীশুখ্ৰীষ্ট আৰু তেওঁৰ পৰিয়ালক, তেওঁৰ শিষ্যবিলাকক আক্ৰমণ কৰিবৰ কাৰণে ধুমুহা আহিল, ঢৌবোৰ আহিল। যীশুখ্ৰীষ্ট শুই থাকোঁতে শিষ্যবিলাক ভয় খাই গৈছে। বাইবেলৰ পিকচাৰটো তেনেকুৱা দেখাইছে। যেন তেওঁলোকে যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা কৰাৰ নিচিনাকৈ মাতি আছে, হে প্ৰভু, আপুনি গম নাপায়নে আমি সাগৰৰ ঢৌ আৰু সেই ধুমুহা বতাহ আমাৰ নাও ডুবি আমি মৰমে। যীশুখ্ৰীষ্টৰ শক্তি তেওঁলোকে গম পোৱা নাই ভালকে। যি যীশুখ্ৰীষ্টই গোটেই ইউনিভাৰ্চ সৃষ্টি কৰিছে, যি যীশুখ্ৰীষ্টই গোটেই ইউনিভাৰ্সটো সৃষ্টি কৰি, মানুহ সৃষ্টি কৰি গোটেই সৌৰজগত তেওঁৰ হাতত আছে, সেই যীশুক তেওঁলোকে ভাবিছে এই গালিলৰ এই সৰু সাগৰত ডুবি মৰিব। ডেট মিনছ তেওঁৰ পাৱাৰ তেওঁলোকে এষ্টিমেট কৰিব পৰা নাই। যীশুখ্ৰীষ্টৰ ফলোৱাৰ্ছ তেওঁলোকে, যীশুখ্ৰীষ্টৰ শক্তি তেওঁলোকে পূৰ্ণৰূপে তেওঁলোকে বুজিব পৰা নাছিল। যীশুখ্ৰীষ্টৰ দায়িত্বটো কি আছিলে? তেওঁলোকক সেই নদীৰ পাৰত লৈ যাব। ইন দ্য মিন টাইম তেওঁৰ পৰিয়ালত কি হ'ল, শয়তানৰ সেই আক্ৰমণ, সেই ধুমুহা আহিল। হোৱাট হি ডিড, যীশুখ্ৰীষ্টই উঠি পেলাই তেওঁ শিষ্যবিলাকক একো নকৈ পেলাই শয়তানৰ যিটো ফৰ্চ, এই যে ধুমুহা হৈ আছে, এই যে সাগৰৰ ঢৌবিলাক উঠি আছে, এওঁ নিজৰ ক্ষমতাৰে ঠাণ্ডা কৰিল। He speaks in power and authority. শক্তি আৰু ক্ষমতাৰে যীশুখ্ৰীষ্টই কথা কয়। যীশুখ্ৰীষ্টই কি কৈছে? সাগৰক ধমকি দি পেলাই ঠাণ্ডা কৰি দিলে। Calm and quiet. ঢৌবোৰ ইমান উঠিছিল বন্ধ হৈ গ'ল। ধুমুহা আহিছিল, ৰিটাৰ্ণ কৰি দিলে। ষ্টপ। এটা শব্দত, যীশুখ্ৰীষ্টৰ এটা শব্দত তেনেকুৱা ভয়ংকৰ ধুমুহা, ভয়ংকৰ ঢৌ থামিব। এইটো যীশুখ্ৰীষ্টৰ শক্তি হয়। তাৰপিছতহে তেওঁ শিক্ষা নিজৰ সন্তান বা এই ডিচাইপলক দিলে। তোমালোকৰ বিশ্বাস ইমান সৰু নে? ডেট মিনছ মেচিউৰিটি হোৱা নাই। তেওঁলোকক ট্ৰেইনিং দি আছে যীশুখ্ৰীষ্ট, এটাৰ পিছত এটা, এটাৰ পিছত এটা ট্ৰেইনিং। কিন্তু তেওঁ প্ৰথমতে চেফগাৰ্ড দিছে শয়তানৰ আক্ৰমণ। মই কালি সেইকাৰণে কৈছো, আমাক প্ৰটেকশ্যন কৰিবলৈ ঈশ্বৰ আমাৰ হৈ থিয় দি আছে। সেইকাৰণে তেওঁ আদমক তেওঁ দোষাৰোপ নকৰি, আদমক তেওঁ শাস্তি নিদি, শয়তানক তেওঁ দণ্ডনীয় এইটো জাননীটো দি দিছে। যীশু আমাৰ হৈ প্ৰটেকশ্যন, যীশুখ্ৰীষ্টৰ শক্তি। এওঁ এতিয়া থামিবলৈ কৈছে, অহাকালিহে থামিব ধুমুহা, তেনেকুৱাও নহয়। ইনষ্টেণ্ট 38 বছৰীয়া ৰোগীক কৈছে, উঠা, তোমাৰ শয্যা লোৱা, সুস্থ হৈ। 30 দিনা নহয়, 2 দিনৰ পিছত নহয়, ইনষ্টেণ্ট। মাৰ্তা, মৰিয়ম, চব গাঁৱৰ মানুহ গম পায় লাজাৰছ মৰিল। যীশুখ্ৰীষ্টই গম পায় লাজাৰছৰ কি হৈছে। তো যীশুখ্ৰীষ্টৰ 4 দিনত সেই লাজাৰছক ঘৰত আহিছে, বাইবেলত লিখা আছে। আৰু তেওঁলোকৰ সেই অৱস্থাটো দেখি পেলাই তেওঁ লাজাৰছক কবৰস্থান দিয়া হৈছে, সেই তাত তেওঁ আগবাঢ়ি গ'ল। আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছে, ৰিমুভ দ্য ষ্ট'ন। ইয়াতে এই ডাঙৰ শিলেৰে যিটো বন্ধ কৰি থোৱা হৈছে, সেইটো অলপ আঁতৰাই দিয়া। তেওঁ আব্ৰাহামক মাতিব, যাতে সেই বেৰিয়াৰ্ছবিলাক নাথাকে, ঢাকনিটো নাথাকে, ঈশ্বৰৰ মাত যাতে স্পষ্ট হয়। মৃত্যু অৱস্থাত থকা মানুহে ঈশ্বৰৰ আৱাজটো যাতে শুনে। ক্লিয়াৰ আপ দ্য হাৰ্ডেলছ। কিছুমান হাৰ্ডেলছ থাকে, আমাৰ ঈশ্বৰৰ বাক্য স্পষ্ট যাতে নাযায়, স্পষ্টকৈ যাতে নুবুজে, তাত বেৰিয়াৰ্ছ থাকে।
যীশুখ্ৰীষ্টই কৈছে এইটো ৰিমুভ কৰি দিয়ে। দেন হি ষ্টুড, তেওঁ থিয় দি পেলাই লাজাৰছক মাতিছে, লাজাৰছ থমাক। লাজাৰছ মৃত্যুবিলাকৰ লগত থকা ব্যক্তি নহয়, ঈশ্বৰৰ মানুহ হয়। মৃত্যুৰ ৰাজ্যৰ পৰা তেওঁ নিজৰ মানুহ আমন্ত্ৰণ দি পেলাই মাতি পেলাই উঠাই আনি জীয়াব পাৰে। আমাৰ যীশু। আপোনাৰ বেমাৰ কিমান ডাঙৰ হয়, আপোনাৰ মনৰ দুৰ্বলতা কিমান ডাঙৰ হয়, আপুনি কিমানটা পাপ কৰিলে, এইটো হিচাপ যীশুখ্ৰীষ্টই খোজা নাই। যীশুখ্ৰীষ্টই কৈছে I have the authority, মোৰ ক্ষমতা, I can make death into life, মৃত্যু মানুহক মই জীয়াব পাৰোঁ, এইটো শক্তি মোৰ আছে, এইটো দেখাইছে। তো লাজাৰছ ঈশ্বৰৰ মাত শুনি কবৰস্থানৰ পৰা, যাতে মৃত্যুবিলাকৰ ৰাজ্যৰ পৰা সি থিয় দি পেলাই সি walk through. Praise the Lord. ঈশ্বৰৰ এইটো ক্ষমতা হয়। আজি সেই ক্ষমতা ঈশ্বৰৰ নোহোৱা হৈছে নেকি বুলি ভাবে নেকি? সেই দিনত যীশুখ্ৰীষ্ট কৰিছিল, আজি আৰু এইবোৰ নকৰিব যীশুখ্ৰীষ্ট, তেনেকুৱা নেকি? ন, সেনেকুৱা। যোৱাকালি, আজি, পৰহি যীশুখ্ৰীষ্ট সদায় একে। আজি যীশুখ্ৰীষ্ট আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব। আজি যীশুখ্ৰীষ্ট আপোনাৰ জীৱনত মিৰাকেল কৰিব। আজি যীশুখ্ৰীষ্ট আপোনাৰ জীৱন, আপনার শরীর, আপনার বেমার সুস্থ করে আপনার জীবনত স্থায়ী শান্তিরে প্রতিষ্ঠা। ইউ হ্যাভ টু রিপ্লাই। আপনি কিন্তু কিছু উত্তর দিব লাগিব। ঈশ্বরের জবরদস্ত আপনার ইচ্ছার বিনে তেও কাম নকৰে। যীশুখ্ৰীষ্ট তেনেকুৱা শক্তিশালী এটা ঈশ্বৰ হয়। ইমিডিয়েটলি তেও সুস্থ কৰিব পৰা ব্যক্তি হয়, মিৰাকেল কৰিব পৰা ব্যক্তি। ঈশ্বৰ থাকোঁতে এজন চোৰ ডকাইতে কৈছিল, প্ৰভু আপুনি আপোনাৰ ৰাজ্যত যেতিয়া যাব তেতিয়া আমাকো সোঁৱৰণ কৰিব, যেতিয়া আপুনি আগমন হ'ব আমাকো সোঁৱৰণ কৰিব। যীশুখ্ৰীষ্টই কৈছে আজি, নট কেতিয়াবা, আজি পৰম দেশত তুমি মোৰ লগত থাকিবা। অহাকালি, পৰহি, নেক্সট ইয়াৰ নহয়, অহা মাহত আপোনাৰ জীৱনৰ পৰিৱেশ, আপোনাৰ জীৱনৰ অৱস্থা যীশুক কোৱাটো এতিয়াই। যি সময়ত পুখুৰীৰ পানী সলনি হয়, that is the moment, এটিয়ে সময়। ঈশ্বৰৰ আত্মাই আপোনাক যেতিয়া জগাই আছে, আপোনাক যেতিয়া ঈশ্বৰৰ প্ৰতি বিশ্বাসত আপোনাক যেতিয়া উঠলাই আছে, এইটো ঈশ্বৰৰ সময় আপোনাক দিয়া হয়। যীশুখ্ৰীষ্ট আপোনাক পুষ্ট কৰিব, যীশুখ্ৰীষ্ট আপোনাক পৰিত্ৰাণ দিব, যীশুখ্ৰীষ্ট আপোনাৰ বিফলতাটো সফলতা দিব। যীশুখ্ৰীষ্টৰ সেই শক্তিটো আছে, সেই শক্তিটো 38 বছৰ ৰোগীক তেওঁ পুষ্ট কৰি পেলাই দেখাইছে। পিছত জেৰুচালেমত লগ পাইছে। মানুহবিলাক সুধিছে, তুমিতো দেখোন সেই কুকুৰীত আছিলে, সুস্থ, কোনে সুস্থ কৰিছে, মই কোন হয় তেওঁ মই নাজানো। তেন এইটো কৈ থাকোঁতে যীশুখ্ৰীষ্টক দেখিছে, সেইজন মানুহ মোক সুস্থ কৰিছে। যীশুৱে সুস্থ, যীশুৱে পৰিৱৰ্তন দিয়ে, যীশুৱে আমাৰ জীৱনৰ সফলতা আনে। এই যীশুৰ বিনে আপোনাৰ আৰু কোনোবা থাকিব পাৰে নেকি? মই ভাবো এনেকুৱা ব্যক্তি, এনেকুৱা ঈশ্বৰ য'ত আমাৰ লগত আছে, সেই ঈশ্বৰৰ ওচৰত আমি আগুৱাই যাওঁতে আমাক কোনে ৰখাব পাৰে? আপোনাৰ অন্তৰ এটাই, অন্তৰৰ এভাগে ক'ব, ডন্ট গো, নালাগে, ইয়াতে তুমি ভালকে আছো, মনত ধৰি ৰাখিব। এটা আত্মা, ঈশ্বৰৰ অনুযোগ কৰা ঈশ্বৰৰ শক্তিয়ে, ঈশ্বৰৰ আত্মাই আপোনাক অনুপ্ৰেৰণা দিব, শক্তি দিব। ইউ গেট ইট, ষ্টেণ্ড, টেক আপ ইউৰ বেড, গো।
ঈশ্বৰৰ শক্তিয়ে আপোনাক মাতি আছে। আপোনাৰ নিজৰ মনৰ দুৰ্বলতাৰে বান্ধি পিছলৈ ঠানাটো আপুনি শুনিব। ঈশ্বৰৰ আত্মাই ইমান শক্তিৰে আপোনাক জোৰ দি পেলাই মাতি আছে, আপোনাক সুস্থ কৰিবলৈ, আপোনাক পৰিৱৰ্তন কৰিবলৈ, আপোনাক সংস্কাৰ কৰিবলৈ, আপোনাক ছাকচেছ দিবলৈ। কাৰ কথা আপুনি শুনি ডিচাইড yourself। আপুনি নিজে এইটো ডিচিশ্যন লওক। যীশুখ্ৰীষ্ট সুধিব, আপুনি সুস্থ হ'ব বিচাৰে নেকি? তেওঁক আপুনি ক'ব, আপোনাক কি লাগে আপোনাক সুধিব, তেওঁক আপুনি ক'ব, আপোনাৰ কথা আপুনি ক'ব। মাক বাপেকে এইটো দায়িত্ব ল'ব নোৱাৰে, ভাই ককাই আপোনাৰ দায়িত্ব ল'ব নোৱাৰে। ইউ এলন, আপুনি অকলে যীশুখ্ৰীষ্টৰ লগত থিয় হয়। বাকী ঈশ্বৰে কাম, বাকী যীশুখ্ৰীষ্টই কাম। যীশুখ্ৰীষ্টৰ কাম আপুনি কৰিব নোৱাৰে, কিন্তু যীশুখ্ৰীষ্টই কৰিব। আমি নোৱাৰো। যীশুখ্ৰীষ্টৰ কাম যীশুখ্ৰীষ্টই কৰিব। হলি স্পিৰিটৰ কাম হলি স্পিৰিটে। আমাৰ এইটো চিন্তাৰ বিষয় নহয়। আমাৰ চিন্তাটো, আমাৰ মন যুগুত কৰি পেলাই ঈশ্বৰৰ হাতত উঠাই দিয়া। আমাৰ অভাৱটো যীশুখ্ৰীষ্টক কোৱা, আমাৰ বিফলতাটো যীশুখ্ৰীষ্টক আমি স্বীকাৰ কৰা। প্ৰভু মই এইটো পৰা নাই, প্ৰভু সহায় কৰ। বাকী যীশুখ্ৰীষ্টই কৰে। ঈশ্বৰে আশীৰ্বাদ কৰক। আমি প্ৰাৰ্থনা কৰিম। আমি আটাই উঠো হওক।